বিভাগে আজি অমৃত বৃক্ষ আন্দোলনৰ শুভাৰম্ভ কৰে আৰু শুভাৰম্ভ স্থান হ'ল আমাৰ কাৰণে অতি পবিত্ৰ আলোকজাৰী মা মহামায়া পাদুকা ধাম আৰু ইয়াত এটা বনাঞ্চলৰ পৰিৱেশ আছে। গতিকে এই অঞ্চলত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত লৈ আমি এই কাম শুভাৰম্ভ কৰোঁ যে আমাৰ বন বিভাগৰ দ্বাৰা মাননীয় মন্ত্ৰী শ্ৰীযুত জয়ন্ত মল্ল ডাঙৰীয়াই ঘোষণা কৰি দিয়ে যে ছাত্ৰ ছাত্ৰীসকলৰ জৰিয়তে 1 কোটি গছপুলি ৰোপণ কৰা হ'ব আৰু ধুবুৰী জিলাত 10,10,000 গছপুলি ৰোপণ কৰা হ'ব। তাৰে আজি শুভাৰম্ভ হয় আৰু শুভাৰম্ভ কাৰ্যসূচীত মোক নিমন্ত্ৰণ কৰাৰ কাৰণে বন বিভাগক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাইজক আহ্বান কৰিছোঁ যে চৰকাৰে যি অমৃত বৃক্ষ আন্দোলনত আপোনালোকে অংশীদাৰিত্ব হওক আৰু পৰিৱেশ ৰক্ষা কৰাৰ প্ৰতিজন মানুহৰ যাতে কণ্ট্ৰিবিউশ্যন থাকে তাৰ কাৰণে মই ৰাইজক আহ্বান কৰিছোঁ। আৰু অহা দিনত আমাৰ ধুবুৰী জিলা বন বিভাগে যাতে বননীকৰণৰ ক্ষেত্ৰত যাতে ৰাইজক সজাগ কৰে